নমস্কাৰ সকলোলৈ মোৰ বিজয়া ব্লগ চেনেলটিলৈ মই বিজয়াই সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সদায় ভালে থাকক। ভিডিঅ'টো পুৱাৰ পৰাই আৰম্ভ কৰিলোঁ আৰু এয়া গা চাখিনি ধুই পেলাই গোঁসাই চাকি গছ জ্বলাই লৈছোঁ। আৰু আমি সকলো মহিলাই পুৱাৰ ভাগত কিমান ব্যস্ততাৰে আমি পাৰ কৰোঁ আমি সকলোৱে নিজেই বুজি পাওঁ। আৰু এয়া অপৰাজিতাডালো খুব ধুনীয়াকৈ ফুলিছে। আপোনালোককো অকণমান দেখালোঁ। আৰু এই গছকেইজোপা ৰাতিপুৱা দেখাৰ পিছতহে মোৰ যেন কিবা এটা মনটো ভাল লাগে, তেনেকুৱাই অনুভৱ হয়। সদায় গা পাখিনি ধুই পেলাই মই এবাৰ চাওঁ আৰু পানীখিনিও দি লওঁ। গোলাপ ফুলডালো খুব ধুনীয়াকৈ এয়া ফুলপাহ ফুলিছে। ফুলবোৰ আচলতে এই বাৰিষাৰ দিনত ৰুলেও আচলতে মানে এইকেইটা দিনত খৰালি মাহতেই খুব ধুনীয়াকৈ ফুলে ফুলবোৰ। আৰু এয়া ওপৰত এনেকৈ অকণমান জেগা আছিলে, যিহেতু ঘৰটো একেবাৰে সৰু, জেগা নাই। তথাপিও এনেকৈ যি অকণমান জেগা আছে সেইকাৰণে তাতেই এনেকৈ এওঁ ফুল গছকেইজোপা ৰুইছে আৰু ময়ো ৰুইছোঁ। ফুলিলে ভাল লাগে, আচলতে খুব ভাল লাগে। আৰু এডাল কিহৰ গছ ইমান ভালকৈ নাজানো, আনি পেলাই ৰুইছোঁ। অকণমান ঠাৰি নিচিনা ওলাইছে বাৰু, কি হয় নাজানো। ডাঙৰ হ'লে আপোনালোকক নিশ্চয় দেখাম যদি ডাঙৰ হয়। তাৰপিছতে এয়া ৰাতিপুৱা চাহকাপ খাওঁ। আৰু যোৱাকালি ৰাতি এয়া মিঠাই লৈ আহিছিলে। আৰু মিঠাইবোৰ আচলতে খোৱাও সিমান ভাল নহয়, কেতিয়াবা আলহী বা সেনেকুৱা কাৰণে আনি থোৱাও যায় আৰু নিজেও খাবৰ কাৰণে অনা হয়। ল'ৰাটো একেবাৰে ভাল নাপায় খাবলৈ, কিন্তু কেতিয়াবা খায় বাৰু অকণমান। আৰু আগৰো আছিলে, এইখিনি মই এনেকৈ এই হটকেছটোতে ভৰাই থৈ দিম। ভৰাই থৈ এতিয়া চাহকাপ খাই ল'লোঁ। ৰাতিপুৱাৰ চাহকাপ মিঠা খোৱাটো কিন্তু একেবাৰেই বেয়া ৰাতিপুৱাৰ সময়খিনিত বিশেষকৈ। আৰু আমিও খোৱা নাই, বিস্কুট দিয়ে খালোঁ। মই ভৰাইহে থলোঁ, দুপৰীয়া চাহ খালে খাম। তাৰপিছতে ৰ'দটো খুব ধুনীয়াকৈ দিছে 9মান বজাত। আৰু ৰাতিপুৱা সময়ত এয়া চুৱেটাৰ পিন্ধিব লগা নহয় আচলতে ৰ'দটো দিলে। আৰু ল'ৰাটোৱে এয়া চাইকেলখন উলিয়াইছে, অকণমান চলাব, যিহেতু স্কুল বন্ধ সেইকাৰণে। এই ভিডিঅ'টো আচলতে খ্ৰীষ্টমাছৰ দিনাখন হয়। মোৰ অফিচো বন্ধ আছিলে আৰু বাবুৰো স্কুল বন্ধ। গতিকে চাইকেলখন সি ওলোৱাৰ কাৰণে মোৰ বহু বছৰ হ'ল, আজি 15-20 বছৰৰ পিছত চাইকেলখন চলালোঁ। এইবোৰ আচলতে স্কুলৰ দিনতেই চলাইছিলোঁ চাইকেল, কিন্তু তাৰ চাইকেলখন দেখি ঘপকৈ মন গ'ল। তাৰপিছতে এয়া দালি চব্জিখিনি বনালোঁ, কণীও বইল কৰিছোঁ আৰু চাটনিও বনালোঁ। এটা ঘপককৈ প্লেন হৈছে বাৰু ভাতখিনি বনোৱাৰ পিছতহে। আৰু এয়া টোপোলা বান্ধিছোঁৱে বাৰু, ভাত অকণ খাই ল'লোঁ আমি, ভাত খোৱাখিনিৰ ভিডিঅ' নকৰিলোঁ। তাৰপিছত এওঁ ক'লে দুপৰীয়া সময়ত এঠাইলৈ যাম। ক'ত যাওঁ কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া জলফাইখিনি মইনো কেনেকৈ আচাৰ বনালোঁ তাকে অকণমান আপোনালোকক দেখাইছোঁ। মই সিজাই ল'লোঁ অকণমান, 5 মিনিট 10 মিনিটমান সময় সিজোৱাৰ পিছতে এয়া 3 দিনমান মই ৰ'দত দিলোঁ। নিমখ হালধিখিনি সানি লৈছিলোঁ আৰু কাটিও দিছোঁ, তাতে কাষতে নেমু কাটি দিছিলোঁ। আৰু এয়া মছলাৰ কাৰণে মই এয়া জিৰা, জালুক, জলকীয়া, পাঁচফোৰণ আৰু সৰিয়হ, এইখিনিয়ে মছলা। এইখিনি ধুনীয়াকৈ এয়া খুন্দি ল'লোঁ, আধা খুন্দা কৰি ল'লোঁ। আৰু 3 দিনমান ৰ'দত দিয়াৰ পিছতে এইখিনি মছলাখিনি দি দিছোঁ। জলকীয়া দিছোঁ, ভোট জলকীয়া, আৰু কেঁচা মিঠাতেল দিছোঁ। ইয়াতে কিন্তু আপোনালোকে ভিনেগাৰ বা নেমুৰ ৰস দিবলৈ একেবাৰে নাপাহৰিব। আৰু নেমুৰ ৰস বা ভিনেগাৰ দিলে বহুদিনলৈ থাকে, ভালে থাকে, গতিকে আপোনালোকে দিব। আৰু মই কেনেকৈ আচাৰখিনি বনালোঁ আপোনালোকক দেখালোঁ। আপোনালোকেও যদি এনেকৈ বনোৱা নাই, বনাই খাই চাব, বহুদিনলৈকে ভালে থাকে। 3-4 দিন ৰ'দত দিব লাগিব একেলগে, তাৰপিছত মাজে মাজে দিলেই হয়। আৰু এয়া মই যে আমি আহিম বুলি যে কৈছিলোঁ, এয়া আহি পালোহি ব্ৰহ্মপুত্ৰ পাৰ। বাকো ক'লোঁ যে যোৱা যদি ওলাবা। আৰু বাহঁতেও যিহেতু আমাৰ ওচৰতে থাকে, গতিকে বাহঁতেও যাওঁ বুলি ক'লে। এয়া প্ৰায় 12-12:30মান বাজিছে, তেতিয়াহে আহিছোঁ। আৰু যিহেতু বেছি আইটেম নাই আৰু ঘপককৈ অহা প্লেনটো হ'ল, সেইকাৰণে ঘৰতেই বনাই আনিছোঁ বাৰু। ইয়াতে খালি মাংসখিনি বনাব লাগিব। খুব ধুনীয়া এটা পৰিৱেশ ব্ৰহ্মপুত্ৰৰ পাৰত, বেলেগ কোনো নাই, ভাইটি, আমি 3জন আৰু বা আৰু ভাগিন।
আচলতে এনেকুৱা কিছুমান সময় পাৰ কৰিবলৈ খুব মন যায়, যিহেতু ব্যস্ত থকা যায়, গতিকে বন্ধৰ দিনাখনেই মন যায় যে অকণমান ওলাই যাবৰ কাৰণে, আৰু এওঁ সময় নাপায়, গতিকে আজি অকণমান সময় পালে আৰু এনেকৈ আমি আহিলোঁ পিকনিক হিচাপে। আৰু এয়া ভাইটিয়ে বনাই আছে, সি ৰন্ধা বঢ়াত খুব ভালকৈ খুব ধুনীয়াকৈ বনায়, গতিকে ভিনিহিয়েকে তাক বনাব দিছে আৰু সি মাংস বনাইছে আৰু বাইদেৱে কামত লাগি আছে, চালাড কাটিছে। ভাতটো আচলতে ঘৰতেই বনাই আনিছোঁ। ৰাতিপুৱাৰ ভাগতে অকণমান খোৱা হৈছেই যেতিয়া, গতিকে দুপৰীয়া ইমান খোৱাৰ হেঁপাহটো নাথাকে, তথাপিতো ওলাই আহিছোঁ যেতিয়া অলপমান খাবই লাগিব। আৰু এয়া চাওক, ব্ৰহ্মপুত্ৰৰ পাৰত বহুত পাৰ্টি আহিছে, পিকনিক খোৱাৰ পাৰ্টি, খুব ধুনীয়া জেগা। আৰু এয়া আমাৰো প্ৰায় দুটামান বাজিছে এতিয়া, যিহেতু বেছি আইটেম নাই, গতিকে মাংসখিনি হ'লে আমিও ভাত খাব পাৰিম। আৰু এয়া ভাত হৈয়ে গ'ল। খুব ধুনীয়াকৈ আজি দুপৰীয়াৰ ভাত সাজ খালোঁ, বনভোজ বনত। আৰু এয়া মাংস, চালাড, ভাত এইখিনিয়ে, বেলেগ আইটেম নাই। খুব ধুনীয়াকৈ আমি গোটেইকেইটাই ভাতকেইটা খাই ল'লোঁ। আচলতে এই দিনবোৰ বছৰৰ মূৰত এদিনেই। আৰু 25 ডিচেম্বৰটোত যোৱাবাৰো আমি গৈছিলোঁ ওলাই এনেকৈ ঘপককৈ, আৰু এইবাৰো এনেকৈ ওলাই আহিলোঁ। বহুত গাড়ী আৰু পাৰ্টি আহিয়ে আছে, কিছুমান দেৰিকৈও আহিছে, 2-3টা বাজিছে আহোঁতে, হয়তো বহুত দূৰৰ পৰা আহিছে। আৰু আমি খাই কৰি আমাৰ হৈ গ'ল, আৰু এতিয়া অকণমান এনেকৈ চাৰিওকাষটো চাম, ঘূৰিম অকণমান, তাৰপিছতে আমি ঘৰমুৱা। ব্ৰহ্মপুত্ৰখন দেখিলে সঁচাকৈ ইমান বিশাল ডাঙৰ নদী, কিন্তু বালিচৰৰ কাৰণে মাজতে বালি পৰিছে, আকৌ সিফালেও নদীখন আছে, এইটো চাইডেও নদীখন আছে, হয়তো দ হ'ব চাগে, মানুহ কোনোৱে নামা নাই, কাষৰ পৰাই পানী লৈ আহিছে, বা গা ধোৱাও সেনেকুৱা দেখা নাই। সাঁতুৰিব নাজানা মানুহে আচলতে পানীত নামাটোৱে ভুল বুলি মই ভাবোঁ, কাৰণ ক'ত কিমান দ থাকে কোনোৱে গম নাপায়। আৰু আমিও কাষতে ফটো উঠিলোঁ, অকণমান ভিডিঅ'ও কৰিলোঁ। তাৰপিছতে এতিয়া ঘৰত যাওঁ, প্ৰায় 3:30-4মান বাজিছে, যাম লাগিব, সেইকাৰণে আমি গুচিয়ে আহিছোঁ। আৰু সেয়া ঘৰ পালোঁ, আৰু ঘৰ আহি পোৱাৰ পিছতহে ভাল লাগিলে। দিনটো এনেকৈয়ে পাৰ কৰিলোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে, প্লিজ লাইক কৰিব, কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন ভিডিঅ' এটাৰে। আৰু মোৰ গছকেইজোপা অকণমান এনেকৈ খুচৰি দিলোঁ। ধন্যবাদ সকলোকে পুনৰবাৰ।